ধুনীয়া ৰং আহিব এবাৰ বিহু নাচিব আৰু দেই বিহুত নচাহে কথা আৰু বা জেং বিহু মাৰিবলৈ যোৱাহে কথা আৰু এই দুটা ল'ৰা কিবা ৰিয়েকশ্যনৰ চব অ সৌৰভ তই কি বুটলিছ মান ধনিয়া ময়ো বুটলিলো ইমান আছে মান ধনিয়া গোটেই বঙালী ধনিয়া মান ধনিয়া বুলি কয় চবেই একদমান ছিঙিছে সৌৰভে বুটলিছে শ্বুটিঙত আহিলে আমি এইবোৰ বস্তু খুব কালেকশ্যন কৰোঁ সেয়া আমাৰ লগতে মিলা ছোৱালী এজনী ওলাইছে তাইও বোলে কালেকশ্যন কৰে সেইকাৰণে অথনি কঁঠালমুচি কথা পাতিছোৱে মই ইমান যে জাক জাক আছে আমি হোৱা হ'লে এইখিনি টকালি পেলালোহেঁতেন সদায়তো ছিঙিলোহেঁতেন ইমান ভাল লাগে ন কালেকশ্যন কৰি এতিয়াতো ইয়াত এভেইলেবল যে খোৱাই নাই কোনো য'তে ত'তে মান ধনিয়া আৰু এইটো ধান জলকীয়া এয়া ধুনীয়া আছে এইটো ধান জলকীয়া আজিকালি গছ দেখিবলৈ নাই কিন্তু এইটো ধান জলকীয়া দেখিছে ইয়াত লাগিছে সৌৰভে পুৰা বুটল সেইফালে ডাঙৰ ডাঙৰ আছে গতিকে মান ধনি সিফালে আছে মানে অকণ নহয় বুঢ়া হৈছে মানে গছ সিফালে সৌৰভে পুৰা বুটলিছে আৰু মান ধনি মচন্দৰীও আছে বিৰাট ভাল পাওঁ এইকেইটা বস্তু মই খুব বুটলিছে আৰু মান ধনি সেয়া কেনেকুৱা লাগিছে বুটলি সৌৰভ আগতে লাষ্ট কৰিছিলি যেতিয়া মই আৰম্ভ কৰিলোঁ তেতিয়া পাহে ইমান জাক জাক য'ত এভেইলেবল মান ধনিয়া য'ত ত'ত আছে মানে মান ধনিয়া অলপ দেখুৱাই দিলোঁ আজি শ্বুটিং য'ত কৰি আছোঁ তাৰ পৰিৱেশটো কঁঠালমুচি তামোল জালুক মান ধনিয়া মচন্দৰী আৰু আম মুঠতে ভৰপূৰ এখন বাৰী ভৰপূৰ এটা জেগা আৰু ধুনীয়া সেইকাৰণে দেখাই দিলোঁ আৰু দেই অকণমান আপোনালোকক ভিডিঅ' কৰি মই আমাৰ সৌৰভ আজি বাৰী চুকৰ পৰা নোলায়ে সেয়া বাৰী চুকত সোমাই আছে পালি নাই কিমান পালি চাওঁ ইমান ভাল লাগিব এইটো গোন্ধটো গোন্ধি চাচোন কেনেকুৱা গোন্ধটো কেনেকুৱা খাবৰ হৈছে নাই কঁঠালমুচি নাই হয় এই মুচি খাব পাৰে এয়া পান নহয় জালুক এইটো কি বনি আছে কি মাংস এইটো ব্ৰইলাৰ জালুক পাৰি পাৰাহে যাওঁতে কঁঠালৰ মুচি লৈ যাব লাগিব এটা একদম খাইছো আজি খুব ধুনীয়াকে ইয়াতে পালো তাৰমানে এই গাছডাল কিন্তু এনে বজাৰ চজাৰে দেখা পাই আহিছিলো কিন্তু এনেকে যে লাগি থাকে গম পোৱা কিন্তু ভৰপূৰকে লাগিছে দেখিছানে আৰু আধা আমি খাই শেষ কৰিলো দেখিহে এইজোপা নুনি পকা গছ আজিকালি মানে দেখিবলৈও নাই আকৌ ইয়াতহে পালো এটা ছিঙি লওঁ দেই থেংক ইউ ইয়াত ধুবা নালাগে আৰু তাৰমানে এইটো চাইড এফেক্ট একো নাই এতিয়া হাত দিয়া নহয় আৰু উন্দাই ভাকুটিয়া আছে দেই তেওঁ এইটো বস্তু হেৰি ভাল পাইছে আৰু মই ভাল পাইছোঁ মই আৰু নিওঁ মানে মোৰ এই বস্তুটো
প্ৰতি মানে সঁচা কথা ক'বলৈ গ'লে বহুত লোভ আছে সেইকাৰণে মই নিজেও লাগি গৈছোঁ ইহে ক'লেগৈ গৈ ই ক'লেগৈ গৈ বোলে মা জেগা আহি দেখুৱাই দিলে ইয়াৰ জহতে আজি পালোঁ কিন্তু খাবলৈ ইমান ধুনীয়া যে এনেই কিছুমান টেঙা হয় আকৌ টেঙা মানে হেৰি টেঙা ছিঙি লওঁ নুনি পকা ছিঙিছোঁ ইমান ভৰপূৰ ধুনীয়া গছ এজোপা আজি আমাৰ ভঙা টিভিক লগ পাইছোঁ হয় নমস্কাৰ আজি দাদাইও খুব ধুনীয়াকৈ মোক মেকআপটো দি দিলে আৰু হেৰি হ'ল ভাল লাগছে মেকআপটো আৰু কিছুমান মেকআপত ইমান এটা উজ্জ্বলতা হেৰি নহয় কমফৰ্টেবল নাপায় আৰু বঢ়িয়াকৈ মিহিকৈ দি দিছে থেংক ইউ আৰু আজি লগ পালোঁ প্ৰথম লগ পাই ভাল লাগছে বঢ়িয়া আৰু মোৰ ভাল লাগিছে দেই এই ছোৱালী মুখা বেয়া নকৰিবি তোমালোকে আৰু সেইখিনি আৰু আমাৰ যাব লগা হ'ল তোমালোকৰ ঘৰ নেকি এইটো তোমালোকৰ ঘৰ ধৰি থাকাচোন মই চিনি ভিডিঅ' হৈ আছে অসমীয়া জানে নে নাজানে তোমাৰ ক'ত ঘৰ অসমীয়া গাঁৱৰ লগতে লাগি আছে ইমান ধুনীয়া কোনটো বৰ ধুনীয়া খাবলৈ কিমান লৈছে অলপ লৈছোঁ যিখিনি পাৰিছোঁ আৰু ইমান আছে মই দেখাই নাই নুনি পকাৰ মাজত সোমাই আছো নুনি পকা গছৰ মাজত সোমাই আছো আৰু খাইও আছো ইমান ধুনীয়া লাগিছে খাই এটা নুনি পকাই সন্ধ্যাই মোক নুনি পকা বুলি কৈছে দেই হয়নে নুনি পকা দিছে তুলি তুলি একদম হয়নে কয় পকা পেলান এইখিনি তৌলহতে মই খালোঁ তৌলহতে পালোঁ সঁচাকৈ দেই ই একদম লৰালৈকে মাতি আছে বোলো 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 ই গম পাইছে যে কিবা এটা যে